সমূহ ভক্তপ্ৰাণ ৰাইজক আগন্তুক নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আমাৰ শ্ৰী শ্ৰী মা বনবাহী পূজাৰ 160 সংখ্যক পূজা অহাকালি অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 6 এপ্ৰিললৈকে আৰম্ভ হ'ব। আমাৰ প্ৰথম দিনা কাৰ্যসূচীত থাকিব স্বচ্ছতা অভিযান, তাৰপিছত কণ কণ ল'ৰা ছোৱালীৰ মাজত খেল ধেমালি। এই খেল ধেমালি আমি বনবাহী পূজা উপলক্ষে যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰু যিহেতু পূজা এখন কৰি অকল পূজা কৰাই আমাৰ লক্ষ্য নহয়, ইয়াত আমাৰ সামাজিক কিছুমান কাম কাজ কৰাৰো আমাৰ উদ্দেশ্য আছে। সেয়ে খেল ধেমালি কৰি সৰু সৰু ল'ৰা ছোৱালীখিনিক যাতে আমি খেলৰ প্ৰতি আগ্ৰহী কৰিব পাৰোঁ, তাৰ কাৰণে আমি খেল ধেমালিৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত ৰাতিপুৱা 6 বজাত আমাৰ নেক্সট দিন, তাৰপিছত সিদিনাখনে সন্ধিয়া 7 বজাত থাকিব আমাৰ প্ৰভু জগন্নাথৰ পূজা। আৰু সিদিনাখন এই জগন্নাথ পূজাৰ পিছতে আমাৰ পূজা শেষ হ'ব 1 তাৰিখৰ দিনা। দ্বিতীয় দিনাখন 19 2 এপ্ৰিল বুধবাৰ, সেইদিনাখন থাকিব প্ৰথম কাৰ্যসূচী মতে ধৰ্মধ্বজা উত্তোলন কৰিব আমাৰ পূজা কমিটিৰ সভাপতি মাননীয় শ্ৰীযুত বীৰেন্দ্ৰ চন্দ্ৰ ৰায়দেৱে। তাৰপিছতে থাকিব আমাৰ প্ৰভু জগন্নাথৰ পূজা আৰম্ভ। আৰু এই পূজাত আমাৰ প্ৰাত প্ৰসংগ হ'ব। প্ৰাত প্ৰসংগ আগবঢ়াব শ্ৰী বিষ্ণু সূত্ৰধৰ বেছিমাৰি। তাৰপিছত 8 বজাত ভাগৱত পাঠ থাকিব, ভাগৱত ধীৰেশ্বৰ চৰকাৰ বাৰীগাঁও। তাৰপিছত ৰাতিপুৱা যজ্ঞাহুতি থাকিব। কেইদিনীয়া কাৰ্যসূচী? কাৰ্যসূচী আমাৰ 6 দিনীয়া। 6 দিনীয়া কাৰ্যসূচী। 6 দিনীয়া কাৰ্যসূচী 1 তাৰিখৰ পৰা 6 তাৰিখলৈ। হয়। তাৰপিছত 3 এপ্ৰিল সেইদিনাখন আমাৰ প্ৰভু শ্ৰী শিৱ প্ৰভুৰ পূজা আৰম্ভ হ'ব। নামদল থাকিব নেকি? হা, নামদল থাকিব নেকি? নামদল থাকিব। নামদল ক'ৰ থাকিব? নামদল সেইদিনাখন থাকিব মিলিজুলি নামদল কাৰিপাৰা। তাৰপিছত জলাহৰণ শোভাযাত্ৰা থাকিব। জলাহৰণ শোভাযাত্ৰা কৰিব আমাৰ চহীয়া প্ৰভু চক্ৰ বিষয়া ৰংজুলি ৰাজক চক্ৰ। তাৰপিছত সন্ধিয়া থাকিব বন্তি প্ৰজ্বলন। নিশা ওজাপালি থাকিব। নিশা 9 বজাৰ পৰা ওজাপালি আৰম্ভ হ'ব। ওজাপালিটো কেই তাৰিখে হ'ব? ওজাপালি 3 তাৰিখৰ পৰা 3 এপ্ৰিলত। 3 এপ্ৰিলৰ পৰা সন্ধিয়াৰ পৰা মাৰ পূজা আৰম্ভ হয়। তেতিয়াৰ পৰা দেওধানী আৰম্ভ হ'ব। ওজাপালি পদ্ধতি মতে মাৰ পূজা আৰম্ভ হয়। এই মন্দিৰটো কিমান চনত স্থাপিত হৈছিল? এইটো চনটো আমি সঠিক ক'ব নোৱাৰিম। মুঠতে আমাৰ এই বছৰ 160 সংখ্যক আনুমানিক সঠিক নহয়। এই পূজাখনি যোৱা বছৰৰ পৰা আৰম্ভ হৈছে। কোনটো? এইখন নহয়, এই পূজাটো আমাৰ এই 160 বছৰ হ'ল। 160 বছৰ হৈছে এই বছৰ। 160 বছৰ হ'ল। তাৰপিছত 4 তাৰিখে আছে আমাৰ মাৰ পূজা। সেইদিনাখন ৰাতিপুৱা 8 বজাৰ পৰাই আৰম্ভ হ'ব। সেইদিনাখনো ওজাপালি থাকিব। তাৰপিছত ৰাতিপুৱা 10 বজাত বন সংৰক্ষণ কমিটিৰ দ্বাৰা আৰু হাদোভাই এগ্ৰ টুৰিজিমৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী আছে। আৰু বৃক্ষৰোপণ কৰিব প্ৰদীপ কুমাৰ নাথ, খণ্ড বন বিষয়া। আৰু তাৰপিছত আমন্ত্ৰিত মণিকাঞ্চন নামদল খালপাৰাৰ দ্বাৰা নাম পৰিৱেশন হ'ব আমাৰ ৰাতিপুৱা 11 বজাত। দুপৰীয়া 12 বজাত পুনৰ দেওধানী নৃত্য গীত পৰিৱেশন হ'ব। তাৰপিছত আবেলি 1:30 বজাত থাকিব ভদ্ৰমণ্ডলীৰ অভ্যৰ্থনা। আৰু এই যে সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি অনুষ্ঠিত হ'ব, সেই খেল ধেমালিৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব আবেলি 2 বজাত। আৰু সেই সভাত সভাপতিত্ব কৰিব ভাস্কৰ ৰায়, সভাপতি ক্ৰীড়া বিভাগ। তাৰপিছত আবেলি 3 বজাৰ পৰা বিষ্ণু নাট্য ঢুলীয়া দলৰ দ্বাৰা নাট প্ৰদৰ্শন হ'ব।
11 বজাত দেওধানীৰ দ্বাৰা মাৰৈ নৃত্য গীত পৰিৱেশন, আমন্ত্ৰিত গোহাঁই আদৰণি আৰু সম্বৰ্ধনা। এইটো আমাৰ বিশেষ আকৰ্ষণীয় অনুষ্ঠান। হয়। এই গোহাঁই আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান। এই সম্বৰ্ধনা অনুষ্ঠানতে আমি কিছুমান বিশেষ ব্যক্তিক নানান বছৰো আমি সম্বৰ্ধনা জনাই আহিছোঁ। এই বছৰো তেনেকৈ 3জনমান ব্যক্তিক আমি সম্বৰ্ধনা জনাম। বিশেষ পাৰদৰ্শী কিছুমান হেৰি আছে, তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ। হ'বনে? এইখিনিতে এটা কথা মই উল্লেখ কৰিব খুজিছোঁ, আমাৰ এই 6দিনীয়া কাৰ্যসূচীত দূৰণিবতীয়া যদি কোনোবা যাত্ৰী আমাৰ ইয়াত পূজা চাবলৈ আহে, তেতিয়াহ'লে তেখেতসকলক খোৱা থকাৰ সম্পূৰ্ণ বিনামূলীয়া ব্যৱস্থা আছে। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ এই পূজাত উপস্থিত হ'বলৈ বা আহিবলৈ আমন্ত্ৰণ জনাওঁ। ধন্যবাদ।